হয়, মহাষ্টমীৰ দিনটো দেখিবলৈ পোৱা গৈছে নলবাৰীতো যথেষ্ট সংখ্যক মানুহ ওলাই আহিছে। কাৰণ আজি যিহেতু মহাগৌৰী ৰূপত মা দেৱী দুৰ্গাক আৰাধনা কৰা হৈছে আৰু মা দেৱী দুৰ্গাৰ আশীষ লাভৰ কাৰণে যথেষ্ট সংখ্যক মানুহ ওলাই আহিছে। এই মুহূৰ্তত মই নলবাৰীৰ ফৰেষ্ট অফিচৰ যে বাৰোৱাৰী দুৰ্গা পূজা সেই স্থানৰ মই দৃশ্য দেখিব বিচাৰিছোঁ। আহি পোৱাৰ সন্মুখতে দেখিবলৈ পোৱা যায় এইদৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ কাৰণে এক সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিহেতু জুবিনবিহীনভাৱে এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে, মানুহে এফালে আধ্যাত্মিক চিন্তা চৰ্চাৰে নিজকে সমৰ্পণ কৰিব বিচাৰিছে আৰু যি এই শোকৰ মানসিকতা বা শোকৰ বিভূত মন, সেই মন লৈ আকৌ এফালে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু যদি আমি পূজাৰ দৃশ্য দেখিব বিচাৰোঁ তেতিয়াহ'লে এক সুন্দৰকৈ এই যে মণ্ডপ সজোৱা হৈছে, মণ্ডপটো আকৰ্ষণীয় ৰূপত সজোৱা হৈছে। নলবাৰীৰ যিকেইখন পূজা এইবাৰ কৰা হৈছে তাৰ ভিতৰত যদি আমি চাওঁ, ফৰেষ্ট অফিচৰ এই যিখন পূজা, এই পূজাখনৰ মণ্ডপ কিছু ব্যতিক্ৰম আৰু আকৰ্ষণীয়, যাৰ কাৰণে এই পূজাখনত যথেষ্ট সংখ্যক মানুহ আহে মা দেৱী দুৰ্গাক আশীষ লোৱাৰ লগতে এই পূজাস্থলী দৰ্শন কৰাৰ কাৰণে যথেষ্ট সংখ্যক মানুহ আহে। অইনবেলিৰ দৰে অৱশ্যে এইবাৰ কিছু মানুহ কম, যিহেতু কিছু নিৰুৎসাহ আছে। তাৰ মাজতো মা দেৱী দুৰ্গাৰ শ্ৰীচৰণত এপাহি ফুল দিয়াৰ কাৰণে বিভিন্নজন আহিছে আৰু বিভিন্নজনে আহি এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। এফালে ঢাকৰ শব্দ আৰু ঢাকৰ শব্দত মা দেৱী দুৰ্গাক আৰাধনা, আনফালে লোক সংস্কৃতি বা পৰিবেশ কলাৰ সমাহাৰ যিহেতু পূজাত ঘটে, তাৰ কাৰণে নাগাৰা নামৰ আয়োজন। আৰু যদি আমি চাওঁ এফালে নাগাৰা নাম পৰিৱেশন হৈ আছে, নাগাৰা নামৰ সমান্তৰালকৈ এফালে পূজা অৰ্চনা চলি আছে। আমি পুনৰ ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম। ভিতৰ ভাগৰ কিছু দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। নলবাৰীত যিহেতু কেইবাখনো পূজা আছে আৰু তাৰ ভিতৰত আমি কৈছোঁৱে যে হৰি মন্দিৰৰ যি পূজা কালি আমি ইতিমধ্যে দেখাইছিলোঁ, আৰু আজি আমি এতিয়া দেখুৱাব বিচাৰিছোঁ ফৰেষ্ট অফিচৰ যিখন পূজা অতি আকৰ্ষণীয় ৰূপত সজোৱা হৈছে। মই এগৰাকী ভক্তৰ কাষলৈ যদি যাব বিচাৰোঁ, ক'ৰ পৰা আহিছে, কেনেকুৱা লাগিছে, আৰু এফালে জুবিন গাৰ্গৰ শোক, তাৰ মাজতে ভক্তি অৰ্ঘ্য নিবেদন কৰিব লাগিব, কি ক'ব? প্ৰথমতে সমূহ অসমবাসীক মোৰ শাৰদীয় সম্ভাষণ জনালোঁ। যদিও পূজা চাব লৈছোঁ, তথাপি আমাৰ ভক্তবোৰৰ মনবোৰ ম্লান, যিহেতু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আমি অতি মৰ্মাহত। তথাপি ঠিক আমাৰ বিশেষ এটা আমি তাগিদাতে ওলাই আহিছোঁ, নিজৰ ল'ৰা ছোৱালী বা আমাৰ পৰিয়ালৰ সমূহ সদস্যক এটা আমাৰ গতানুগতিক প্ৰক্ৰিয়াটো আমি আমি মানে এটা ফ'ল' কৰাতে তেনেকুৱা। এয়া হৈছে আচলতে ভক্তৰ মনৰ ভাৱ। আমি কিছু আমি দেখুৱাম ভিতৰ ভাগৰ। মই আৰু ভক্তৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে বাইদেউ, ক'ৰ পৰা আহিছে? মই নলবাৰী চামতা। হয়, নকুল তালুকদাৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এয়া আমি আপোনালোকক দেখুৱালোঁ নলবাৰীত আজি মহাষ্টমীৰ পৰিৱেশ।